অৰ্থাৎ নতুন বা পুৰণি সকলোৱে বেংক একাউণ্টত মাহত 1400 টকা মাহেকী পোৱা আৰম্ভ কৰিব। নমস্কাৰ, প্ৰথমতে সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনাই আজি এটা বৃহৎ ডাঙৰ খবৰ দিবলৈ আহিছোঁ। যি অৰুণোদয় আছিলে, এই অৰুণোদয় আঁচনি যি 1250 টকা আছিলে, এই 1250 টকাৰ পৰা এতিয়া 1400 টকা কৰিছে। তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে, যিসকলে নতুনকৈ অৰুণোদয়ৰ কাৰণে আবেদন কৰিছিলে 7 লাখ, এই 7 লাখ মানুহক পুনৰ 1400 টকাকৈ লাভ কৰাৰ লগতে আৰু নতুনকৈ 7 লাখ মানুহক নতুনকৈ অৰুণোদয় প্ৰদান কৰিব। এই নতুনকৈ 7 লাখ মানুহে কেনেকৈ অৰুণোদয় লাভ কৰিব আৰু এই 1400 টকা কেনেকৈ লাভ কৰিব, সকলোবোৰ আজি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অৰুণোদয় আপোনালোকে জানে যে আমাৰ নিৰ্বাচনৰ আগতে আমি 19 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলোঁ। আৰম্ভ কৰিছিলোঁ 830 টকা দি। এইবাৰ আমি 1000 টকা দিলোঁ, 1000ৰ পিছত 1250 টকা দিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছিলোঁ যে আৰু 7 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। সিলেকশ্যন হৈ গ'ল, এফিডেভিট চহী হৈ গ'ল। অহা 10 ছেপ্টেম্বৰৰ দিনত আমি আৰু 7 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি বেংক একাউণ্টত আমি টকা পঠোৱাৰ আমি ব্যৱস্থা কৰিম। তেতিয়া আমাৰ কিমান হৈ যাব? 19 লাখ আৰু 7 লাখ আমাৰ প্ৰায় 26 লাখ হ'ব। আৰু এই 26 লাখে ঠান-ঠিত পোৱাৰ লগে লগে আমি অসমত আৰু 7 লাখ লোকক আমি অৰুণোদয় আঁচনি দিম। তাৰ মানে 35 লাখ ফেমিলিক আমি অৰুণোদয় আঁচনি দিম। তেতিয়া এতিয়া হাত উঠালে নোপোৱা অলপ বেছি হাত উঠিব, হয় নহয়? কোনে কোনে পোৱা নাই হাত উঠাওকচোন। অৰুণোদয় পুৰুষসকলে নুঠাব, আৰু পুৰুষসকলৰ, মহিলা যিমানে হাত উঠাওক। এতিয়া আমাৰ লক্ষ্য হ'ব যে অহাবাৰ যেতিয়া আমি মিটিঙত আহিম, তেতিয়া অৰুণোদয় নোপোৱা হাত উঠোৱা সংখ্যাও যাতে লাহে লাহে কমি কমি গৈ থাকিব। আৰু এইবাৰ আমি কি কৰিম, এই যে 1250 টকা আমি অৰুণোদয় দিছোঁ, লাহেকৈ এই অৰুণোদয় আমি 1400 টকালৈকে লৈ যাম। নতুন বা পুৰণি সকলোৱে বেংক একাউণ্টত মাহত 1400 টকা মাহেকী পোৱা আৰম্ভ কৰিব।